নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ-বাইদেউসকল, শিক্ষা বিভাগৰ তৰফৰ পৰা সকলো শিক্ষকলৈ এটি বহুত বেছি জৰুৰী নিৰ্দেশনা আহিছে আৰু ভিডিঅ'টোৰ জৰিয়তে সেই নিৰ্দেশনাটোৰ বিষয়ে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। প্ৰতিগৰাকী শিক্ষক বুলি কওঁতে LP স্কুল, ME স্কুল, হাই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুল অৰ্থাৎ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলো যদি কোনোবা আছে, এই বিদ্যালয়বিলাকৰ শিক্ষকসকললৈকেও এই নিৰ্দেশনাটো আহিছে। আমি সকলোৱে জানো আমাৰ এই যিটো অনলাইন এটেণ্ডেন্স আমি শিক্ষা হেতুৰ জৰিয়তে দিওঁ আৰু শিক্ষা হেতুত আমাৰ সকলো তথ্য আপলোড থাকে। এতিয়া এই শিক্ষকৰ কিছু তথ্য সম্পৰ্কীয় এটি বিশেষ আপডেট আহিছে আৰু এই আপডেটটো হৈছে আমি আমাৰ শিক্ষা হেতু পৰ্টেল, আমি শিক্ষা হেতুৰ ব্যৱস্থা দুটা ইতিমধ্যে জানো। এটা হৈছে শিক্ষা হেতু পৰ্টেল আৰু এটা হৈছে শিক্ষা হেতু এপ্লিকেশ্যন। শিক্ষা হেতু পৰ্টেলত আমি আমাৰ টিচাৰ প্ৰফাইলটো আপডেট কৰিব লাগিব। টিচাৰ প্ৰফাইল বুলি কোৱাৰ লগে লগে আমি LP স্কুলৰ শিক্ষক হয়নে নহয়, আমি ME স্কুলৰ শিক্ষক হয়নে নহয়, আমাৰ BEd আছে নেকি, আমাৰ DLEd আছে নেকি, এই আটাইখিনি তথ্য আমি কি কৰিব লাগিব, শিক্ষা হেতুত নতুনকৈ আপলোড কৰিব লাগিব। আপলোড আচলতে নহয়, আমি আপডেট দিব লাগিব। যেতিয়া শিক্ষা হেতুত প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰা যায় তেতিয়া কিছুমান কথা স্কিপ কৰি যাব পাৰি। স্কিপ কৰি যোৱাৰ কাৰণে সেই সময়ত আমি আটাইখিনি তথ্য তাত আমি কি নকৰোঁ, কেতিয়াবা কৰা নাযায়। এতিয়া আমাৰ টিচাৰ যিটো কেটেগৰী হয়, আপোনাৰ এপইণ্টমেণ্টটো কেনেকুৱা ধৰণৰ, আপুনি হাইস্কুলত থাকিব পাৰে, কিন্তু যদি আপোনাৰ এমালগেমেটেড হাইস্কুল হয়, যদি আপোনাৰ LP স্কুলৰ টিচাৰ হয়, তেতিয়াহ'লে আপোনাৰ পোষ্ট কেটেগৰীটো বেলেগ হ'ব, কাৰণ আপোনাৰ গ্ৰেড পেটো বেলেগ হয়। যদি আপোনাৰ আকৌ এমালগেমেটেড হাইস্কুলত আছে, যদি আপোনাৰ BEd আছে, তেতিয়াহ'লে আপোনাৰ আকৌ গ্ৰেড পেটো বেছি বেলেগ হয়। যদি আপোনাৰ কোনো ধৰণৰ ট্ৰেইনিং নাই, তেতিয়াহ'লে আপোনালোকৰ গ্ৰেড পেটো বেছি হয়। গতিকে এই টিচাৰ যিটো কেটেগৰী হয়, এই আটাইখিনি কেটেগৰী হিচাপত আপোনালোকে কি কৰিব লাগিব, শিক্ষা হেতু পৰ্টেলত গৈ আপলোড দিব লাগিব। গতিকে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ইয়াৰ বাবে 4 তাৰিখৰ ভিতৰত এই কামখিনি কৰিবৰ কাৰণে কোৱা হৈছে। একেবাৰে সহজ কাম, আপোনালোকে মোবাইলতে কৰিব পাৰিব। আপোনালোকৰ ইউজাৰ ID পাছৱৰ্ড ইতিমধ্যে সকলোৱে বিষয়ে কৰিব লগা কথা নাথাকে, সকলোৱে জানে যে পাছৱৰ্ড ইউজাৰ ID মানে হৈছে স্কুল ডাইস্কোডটো। পাছৱৰ্ডটো বিদ্যালয়ৰ নিজে বনাই ল'ব পাৰে। এটা কমন পাছৱৰ্ড আছে, সেই পাছৱৰ্ডটো শিক্ষকসকলে বা বিদ্যালয়বিলাকে চেঞ্জ কৰি লয়। গতিকে তেনেকুৱা ধৰণে আপোনালোকে গৈ এই কামখিনি 4 তাৰিখৰ ভিতৰত কৰক। আপোনাৰ যিমান ক'ৰবাত কিবা কাৰণত কেতিয়াবা কি হ'ব পাৰে, কোনোবা টিচাৰ মিউচুৱেল ট্ৰেন্সফাৰ লৈ আহিছে, কোনোবা টিচাৰ ট্ৰেন্সফাৰ লৈ আহিছে, তেওঁ 3খন 4খন বিদ্যালয় কি কৰিছে, তেওঁ মানে সলনি হৈছে। গতিকে সমস্তবিলাক তথ্য ইয়াত আপলোড দিব লাগিব। গতিকে আপোনালোক যিমান পাৰে সেই ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰক, কাৰণ প্ৰতিগৰাকী শিক্ষকে এই কামটো কৰিব লাগিব। এজন শিক্ষকে বাদ পৰি যাব নোৱাৰিব আৰু ইয়াৰ লগত যিহেতু পৰৱৰ্তী পৰ্যায়ত নিশ্চয় কিছু কথা আহি পৰিব। গতিকে এই ভিডিঅ'টো যদি এইখিনি কথা ক'লোঁ, আপোনালোকে আমাৰ ইউটিউব চেনেল নলিনীকান্ত ডেকা আৰু আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা পেজ ফ'ল' কৰিবৰ কাৰণে নাপাহৰিব। ধন্যবাদ। শ্ৰদ্ধা ছাৰ-বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।